যে যিকোনো পৰিস্থিতিত খিলঞ্জীয়াৰ আধিপত্যতা থাকিব লাগে আৰু সময়ে সময়ে দেখা গৈছে যে বহুবাৰ খিলঞ্জীয়াৰ অধিকাৰৰ কাৰণে বহু আন্দোলন হৈছিলে এটা সময়ত আৰু কিন্তু বৰ্তমান যেহেতু আমাৰ চৰকাৰখন খিলঞ্জীয়াৰ পক্ষত আছে আৰু সেইটো কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় খিলঞ্জীয়াৰ পক্ষত আছে আমাৰ খিলঞ্জীয়াসকলক সুৰক্ষিত কৰাৰ কাৰণে ইতিমধ্যে যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে আপোনালোকে সকলোৱে ইয়াতে অলপতে যিবিলাক লেণ্ডতো ৰিফৰ্ম কৰা হৈছে লেণ্ড কিনাবিলাক বিকাৰ ক্ষেত্ৰত তাত যি আমাৰ আইকনিক প্লেচ আছে এই আইকনিক প্লেচবিলাকত 5 কিলোমিটাৰ ৰেডিয়াছত অকল তাৰে স্থানীয় ব্যক্তিহে মাটি ক্ৰয় কৰিব পাৰিব আমাৰ আইকনিক প্লেচ যেনে বটদ্ৰৱা সত্ৰ আছে আমাৰ বৰপেটা সত্ৰ আছে বিভিন্ন এনেকুৱা ধৰণৰ আমাৰ আইকনিক প্লেচ আছে সেই প্লেচবিলাকৰ 5 কিলোমিটাৰৰ ৰেডিয়াছত কোনো আন ব্যক্তিয়ে তাত মাটিখিনি ক্ৰয় কৰিব নোৱাৰে আৰু সময়ে সময়ে আমি উচ্ছেদ অভিযান আমাৰ চৰকাৰখনে কৰিছে খিলঞ্জীয়াক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আৰু বিভিন্ন ধৰণৰ পন্থা ইতিমধ্যে আমাৰ চৰকাৰখনে লৈছে আগন্তুক দিনবিলাকত আমাৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে আমাৰ চৰকাৰখনে নিশ্চয়কৈ কাম কৰি যাব কমপ্লেইন আমি গ্ৰহণ কৰি সেই কমপ্লেইন মৰ্মে আমি ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছো আৰু এইটো এটা সেন্টিমেন্টাল বিষয় বিভিন্ন ধৰণে যিকোনো সংগঠনে যদি আমাৰ ৰাইজৰ পক্ষত খিলঞ্জীয়াৰ পক্ষত মাত মাতে তেনেকুৱা ধৰণৰ সংগঠনবিলাকক আমি ভৱিষ্যতে সকলো ক্ষেত্ৰত সহায় কৰিবলৈ আমি প্ৰস্তুত আছো অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজাৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhati.ahom@gmail.com